10ৰে পূৰণ কৰোঁ আহা এটাকৈ ঘনক 10 বাৰ কিমান 1 10 গুণ 10টাই হ'ব ঘনক দুটাকৈ ঘনক 10 বাৰ হ'লে 2 10 গুণ 20টা 20টা আছে এটা তিনিটাকৈ ঘনক 10 বাৰ হ'লে 3 10 গুণ 30 1 2 3 4 5 6 7 8 9 10 তিনিটাকৈ আছে 3 10 গুণ 30 এতিয়া ইয়াত চাওঁ আমি কৰি চাওঁ 7 10 গুণ 70 9 10 গুণ 90 12 10 গুণ 120 15 10 গুণ মানে কি হ'ব এই 15টো তো লিখিবা লিখাৰ পিছত তুমি 10ৰ কাৰণে শূন্যটো লিখি দিলে 150 23টো লিখি দিয়া আৰু 10ক পূৰণ কৰিলে শূন্যটো বহাই দিবা তোমাৰ 230 34টো লিখিলো 10 মানে শূন্য 340 এতিয়া ৰতনৰ দোকানত থকা আপেলবোৰ আন ধৰণে সজাও আহা প্ৰতিটো গোটত আপেল আছে 6টাকৈ আছে 1 2 3 4 5 6টা মোট গোট কেইটা আছে 1 2 3 4 5টা তা মোট আপেলৰ সংখ্যা কিব 6 5 গুণ 30টা বা আমি এদৰে সজাব পাৰো প্ৰতিটো গোটত আপেল আছে কেইটা 5টাকৈ মোট গোট কেইটা আছে 6টা তাহলে কি 5 6 গুণ 30 একে হ'ব ইয়াত যে ফুট জালি দুখনৰ সমান সংখ্যক ফুট বেলেগ বেলেগ ধৰণে গোট কৰি পূৰণৰ সহায়ত লিখোৱা হয় ইয়াত চোৱা কেইটা আছে 1 2 3 4 কেইটা আছে ইপিনে 1 2 3 4 3 গুণ 12 ইয়াত কি আছে 1 2 3 কেইবাৰ আছে 1 2 3 4 বাৰ 3 4 গুণ 12 একে হ'ল এতিয়া আমি কৰি চাওঁ 8 7 গুণ 56 7 8 গুণ 56 তাৰমানে আমি কি দেখিলো কোনো সংখ্যা দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ আমি যদি ঘূৰাইও লিখো একে হ'ব উত্তৰ যেনেকৈ 5 4 গুণ 20 আমি যদি 4 5 গুণ লিখো 20 হ'ব যেনেকৈ 2 6 গুণ 12 আমি যদি 6 2 গুণ লিখো তেতিয়াহ'লে কি হ'ব একে হ'ব 12 কি দুটা সংখ্যা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাবা লিখা ইয়াত দিছে যেনেকৈ 6 4 গুণ 24 24 গুণ 24 8 3 গুণ 24 হৈছে নাই তে 20 কি লিখিলে আমি লিখি যদি 1 পূৰণ 20 তাৰ কি লিখিব পাৰো 2 পূৰণ 10 2 গুণ 20 আৰু এটো লিখিব 4 5 গুণ 20 এটো তোমালোকে লিখিব মানে এই দুটা পূৰণ কৰিলে 20 হ'ব লাগিব 30 টো 30 গুণ 30 যেনেকৈ 2 পূৰণ 15 15 গুণ 30 তাৰ পিছত লিখিব পাৰো 5 6 গুণ 30 তোমালোকে নিজৰ মতে লিখিব পাৰিবা 16 টো যেনেকৈ 8 2 গুণ 16 16 গুণ 16 তাৰপিছত 4 4 গুণ 16 এটো লিখিব পাৰো 7 পূৰণ 2 কিমান 14 এতিয়া আমি জানিলো গুণ গুণক আৰু গুণফল কাক বোলে মানে এই সংখ্যাটোক যি সংখ্যাটোক আমি যি সংখ্যাটোৰ লগত আমি পূৰণ কৰিম হেতুক কি বুলি কয় গুণক আৰু যি সংখ্যাটোৰে পূৰণ কৰিম হেতুক কয় গুণ্য আৰু যিটো পাম উত্তৰ পূৰণ কৰি হেতুক কয় গুণফল তাৰমানে একেবাৰে উজু কথাটো হ'ল আমি যিটো সংখ্যাক পূৰণ কৰিম যিটো সংখ্যাৰে কৰিম হেতু হ'ল গুণ্য আৰু যিটো সংখ্যাক কৰিম হেতু হ'ল গুণক দুটা সংখ্যাৰ গুণফল 16 যদি তাৰে এটা সংখ্যা 2 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব মানে দুটা সংখ্যাৰ গুণফল যদি 16 হয় তাৰমানে গুণফলটো 16 তাৰমানে গুণ্য আৰু গুণক উলিয়াব লাগে তাৰে এটাটো 2 দি দিছে আনটো কি হ'ব আমি চাওঁ দুটা সংখ্যাৰ গুণফল আছে 16 তে এটা সংখ্যা 2 দিছে তানটো কি হ'ব 8 হ'ব 8 2 গুণ 16 তাৰমানে কি হ'ব 8 হ'ব 8 2 গুণ 16 ইয়াৰ পিছতো দুটা সংখ্যাৰ গুণফল 28 যদি গুণ্য মানে এইটো 7 হয় তেন্তে গুণক কিমান গুণক ওলাব লাগে তাৰমানে গুণ্য পূৰণ গুণক সমান গুণফলটো আমাৰ 28 দিছে আমি এইদৰে কৰিম আমাৰ গুণ্যটো কিমান দিছে গুণ্য পূৰণ কি হয় গুণক সমান হয় গুণফল এতিয়া আমাৰ প্ৰশ্নটোত গুণফলটো দিছিলে কিমান 28 আৰু গুণ্যটো কিমান দিছিলে 7 আমি গুণকটো ওলাব লাগে গুণকটো কিমান হ'ব তেনেহ'লে আমি 28 পাবলৈ 7ৰ লগত কিমান পূৰণ 4 7 গুণ 28 কি হ'ব 4 হ'ব যদি দুটা সংখ্যাৰ গুণফল 36 তেন্তে গুণ্য আৰু গুণক কি হ'ব পাৰে তাৰমানে প্ৰশ্ন আছে যদি দুটা সংখ্যাৰ গুণফল 36 তেন্তে গুণ্য আৰু গুণক কি হ'ব পাৰে তাৰ গুণ এইদৰে 1
গুণটো 1 হ'ব পাৰে আৰু গুণকটো 36 36 গুণ 36 2 আৰু 18 হ'ব পাৰে 18 গুণ 36 3 আৰু 12 হ'ব পাৰে 3 12 36 4 গুণ 36 4 আৰু 9 হ'ব পাৰে 6 হ'ব পাৰে তুমি এইকেইটা হ'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত কি দেখিছা কল দেখিছা হয় নাই 1 ডজনত কেইটাত 1 ডজন হয় 12টাত 1 ডজন হয় তো 2 ডজনত কল কিমানটা হ'ব 12 ইয়াত 12 12 মানে কেইটা 24টা মানে 12টাক আমি এৰি ধৰি লিখিব পাৰোঁ 10 যোগ 2 এবাৰ এই 12টাক আমি 10 যোগ 2 লিখিলোঁ তো 10 কেইটা পালোঁ এটা দুটা 10 যোগ 2 10 যোগ 10 আৰু ইয়াত 2 আৰু যোগ 2 তাৰমানে 10 আৰু 10 যোগ কৰিলে কিমান পালোঁ আমি 20 আর 2 দিয়ে যোগ করলে 4 তো 20 আর 4 যোগ করলে 24 এইদৰে কৰিব পাৰোঁ গতিকে 2 ডজন সমান 12 পূৰণ 2 সমান 12 যোগ 12 দুটো বুজালে কি হবে আর 12টো ভাঙিলে আমি 10 যোগ 2 এই 12টো ভাঙিলে 10 যোগ 2 তো এই 10 আর 10 একেলগে আনিলে এই 2 2 এপিনে নিলো 10 যোগ কৰিলে 20 10 দুগুণ 20 আর 2 2 2 2 দুগুণ 4 24 ইয়াত 12 মানে কি 10 যোগ 2 আমি এদৰে কৰিব পাৰোঁ যেনেকা আমি যদি 2 এ পূৰণ কৰিব খুজো যেনে 12টাক আমি কি লিখিলোঁ 10 যোগ 2 আৰু 2 এৰে পূৰণ কৰিলে 10 দুগুণ 20 2 দুগুণ 4 তাৰপিছত 20 আৰু 4 যোগ কৰিলে 24 হ'ব উত্তৰটো যাব 24 আমি এতিয়া চাওঁ এইকেইটা কৰি 12 পূৰণ 4 নিজে কৰিব কৈছে তো 4 ৰে পূৰণ কৰিলে আমি 4 লিখিলোঁ তো আমি 12টাক কি লিখিব পাৰোঁ 10 যোগ 2 তেমন 10 আৰু 2 হয় নাই তেনেহ'লে আমি কি কৰিম তুমি ইয়াত 10 পূৰণ কিমান আছে এইটো 4 4 দুগুণ কিমান 40 আৰু ইয়াত কি হ'ব কি আছে 2 আছে তাৰমানে 2 পূৰণ 4 তাৰমানে কিমান হ'ব 4 দুগুণ 8 এটা 40 যোগ 8 সমান সমান কি হ'ল 48 তাৰমানে 12ক 4 ৰে পূৰণ কৰিলে আমি কিমান পাম 48 ইয়াৰ পিছতো 15 পূৰণ 3 3 ৰে পূৰণ কৰিব লাগে 3 ৰে পূৰণ কৰিলে 3 লিখিলোঁ আৰু ইয়াৰ পিছতো 15ক আমি 3 ৰে পূৰণ 3 কেনে আমি কি কৰিম 15টাক আমি 10 যোগ 5 লিখিব পাৰোঁ তেনেটো কি হ'ব 10 আছে 10 পূৰণ কিমান 3 3 দুগুণ 30 এইটো কি হ'ব 5 পূৰণ 3 3 5 গুণ 15 এতিয়া আমি কিমান 30 যোগ 15 কিমান হ'ব 30 আৰু 15 45 তাৰমানে 15 লগত 3 পূৰণ কৰিলে 45 পাম ইয়াৰ যে বহি এখনত 24 খিলা কাগজ আছে তেনেকুৱা 3খন বহিত কিমান খিলা কাগজ থাকিব বহি এখনত কাগজ আছে 24 খিলা বহি আছে কেইখন 3খন তাৰ মুঠ কাগজ কিমান 24 লগত 3 পূৰণ কৰিলে 24 লগত আমি 3 পূৰণ কৰিলে কিমান পাম 24 3 3 4 গুণ 12 2 বোলে 1 3 গুণ 4 গুণ 72 খিলা বাকচ এটাৰ 45খন কিতাপ থ'ব পাৰিলে তেনেকুৱা 4টা বাকচত কিমান কিতাপ থ'ব পাৰিব তা ইয়াত কি লিখিম বাকচ এটাত কিতাপ আছে কিমান 45খন বাকচ আছে কেইটা 4টা তো মুঠ কিতাপৰ সংখ্যা কিমান হ'ব 45ক আমি 4 ৰে পূৰণ কৰিব লাগিব আমি পূৰণটো এদৰেও কৰিব পাৰোঁ আমি এদৰেও কৰিব পাৰোঁ 45ৰ লগত আমি 4 পূৰণ কৰিম আমি এদৰে লিখি আমি প্ৰথমে এইটোৰে পূৰণ কৰিব লাগে 4 5 গুণ কিমান 20 20ৰ 0 কৰিলে 2 এইটো এনেকৈ কৰিছে তাৰ এনেকৈ 4 গুণ 16 16 2 18 180 তাৰ 45 লগত 4 পূৰণ কৰিলে আমি কিমান পালোঁ 180খন ঠিক সেইদৰে বল এটাৰ দাম 15 টকা হ'লে তেনেকুৱা 9টা বলৰ দাম কিমান হ'ব বল এটাৰ দাম কিমান 15 টকা 9টা বলৰ দাম কিমান হ'ব 15 লগত আমি 9 পূৰণ কৰিব লাগিব তেনেকৈ কেইটকা পাম আমি এইটোও পূৰণ কৰি চাব পাৰোঁ আমি এইদৰে পূৰণ কৰিব পাৰোঁ 15 লগত আমি 9 পূৰণ কৰিব লাগে আমি কি কৰিম 9 9 5 9 গুণ 45 45ৰ 5 কৰিলে 4 9 গুণ 9 9 4 কিমান 13 তাৰমানে 135
টকা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। ইয়াত মানে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 চবৰ নেওতাখিনি দিছে। যেনেকৈ 1 1 গুণ 1 এনেকৈ 2 গুণ 2, 3 গুণ 3 এইদৰে 4 গুণ 4, 5 গুণ 5, 6 গুণ 6, 7 গুণ 7, 8 গুণ 8, 9 গুণ 9, 10 গুণ 10। তাৰপিছত 2 9টা দিছে 2 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6। সেইদৰে নাওতাটো গৈ থাকিব। 4 2 গুণ 8, 5 2 গুণ 10, 6 2 গুণ 12, 7 2 গুণ 14, 8 2 গুণ 16, 9 2 গুণ 18, 10 2 গুণ 20। 3 9টা দিলে 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ। তাৰপিছত সেইদৰে 3 9টা কৈছে 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, 3 8 গুণ 24 লিখিছে, 3 9 গুণ 27, 3 2 গুণ 30। এইটো 4 1 গুণ 4, 4 2 গুণ 8, 3 4 গুণ 12, 4 6 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 4 9 গুণ 36, 4 2 গুণ 40। আকৌ 5ৰ এইদৰে 5 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 2 গুণ 50। তাৰমানে এইদৰে আমি নেওতাটো লিখি দিলে হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে 1ৰ নেওতা, 2ৰ নেওতা, 3ৰ নেওতা এইদৰে সম্পূৰ্ণ কৰি দিবা। ইয়াত দিছে সেউজীয়া ঘৰকেইটা লক্ষ্য কৰিলানে? 1 4 9 16 25 36 49 64 81। 1ৰ লগত 1 পূৰণ কৰিলে 1 হয়। সেইদৰে 2ৰ লগত 2 পূৰণ কৰি 2 2 গুণ কিমান? 4। 9টো 3 3 16টো এই যে দিছে যে 16টোত কি থাকে? 4 4 4 গুণ 25টোত কি হ'ব? 5 5 গুণ 25 5 5। 36টোত কি হ'ব? 6 6 গুণ 49টোত 7 7 গুণ 64টোত 8 8 গুণ 81টোত 9 9 গুণ 100 আৰু 100টোত 10 10 গুণ 100। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে পূৰণ কৰি খালী ঘৰত সংখ্যা লিখোৱা। মই অকণমান দেখুৱাই দিছোঁ। যেনেকৈ 4 গুণ 4 হ'ল। আকৌ 4 6 গুণ কিমান হ'ব? 24। সেইদৰে এইটো 8 দিয়া আছে, কিমান হ'ব? 4 2 গুণ 8, 3 8 গুণ 24 মিলিলে নাই? এইদৰে মিলি যাব। 6 গুণ 6, ইয়াত 2 আছে, 2 গুণ 2, ইয়াত 12 আছে, 6 2 গুণ 12 মিলে নাই? আকৌ 12 2 গুণ কিমান হ'ব? এইটো 24। এইদৰে মিলাব। এতিয়া 3 গুণ 3, ইয়াত যেনেকৈ 10 আছে, 10 গুণ 10, এতিয়া 10 কিমান? 40 হ'ব। 4 2 গুণ 40 আৰু ইয়াত 24 আৰু 3 আছে, 24 লৈ 3 পূৰণ কৰিলে কিমান হ'ব? এইটো বঢ়াই দিব লাগিব। এইদৰে তোমালোকে নিজে কৰি চাবা। মই অকণমান কৰি দিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এনে সম্পূৰ্ণ কৰি দিছোঁ খালী ঠাইখিনি। তোমালোকে চাই লোৱা, ভালদৰে চাই লোৱা, এইদৰে কৰি দিবা। Thanks for watching. Stay connected. Thank you so much.